নুমলীগড়ত এৰাবাৰীত পৰিণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ আজিও নিৰ্মাণ নহল উদ্যান উদ্বোধন নহল মুকলি মঞ্চৰো ৮ ছেপ্টেম্বৰত ৰাজ্যবাসীয়ে উলহ মালহেৰে উদযাপন কৰিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী কিন্তু সুধাকণ্ঠৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মাণ কৰা মুকলি মঞ্চ সম্প্ৰতি হাবি জংঘলেৰে আগুৰি ধৰিছে এই দৃশ্য নুমলীগড়ৰ মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত পুৰা বাংলাৰ ভূপেন হাজৰিকা মুকলি মঞ্চৰ আজি উদ্বোধন নহল দশক পূৰ্বে নিৰ্মিত মুকলি মঞ্চৰ আৰু আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক বিভাস শইকীয়াই হয় মই এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ পুৰা বাংলাৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চত মই উপস্থিত আছো সমগ্ৰ দৃশ্যাংশ মোৰ সতীৰ্থই দেখাইছে যে 2014-15 চনত নিৰ্মাণ কৰা হৈছিল ভূপেন হাজৰিকাৰ মুকলি মঞ্চ কিন্তু এতিয়া এৰাবাৰীলৈ পৰিণত হৈছে এই মুকলি মঞ্চটো যি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ বাবে ৮ ছেপ্টেম্বৰত চৰকাৰখনে যি আটক ধুনীয়াকৈ যি উদযাপন কৰিবলৈ লৈছে তেনে ক্ষেত্ৰত দেখা পোৱা গৈছে যে এই নুমলীগড়ৰ যি মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত পুৰা বাংলাত অৱস্থিত যি এই মুকলি মঞ্চৰ জৰাজীৰ্ণ অৱস্থা হ'বলৈ ধৰিছে এই যি জৰাজীৰ্ণ অৱস্থা দেখি পেলাই যায় এজন দুৰ্নীতি যুৱ শক্তিৰ নেতা আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা আমি জানিব বিচাৰিম কি ক'ব আসলে প্ৰথমতে মই চাওক আপোনালোক কম যে এটা দুখৰ বিষয় লাজৰ বিষয় তাৰমানে আপুনি চাওক সমান্তৰাল হয় আজি সুধাকণ্ঠ আচলতে ভূপেন হাজৰিকা ডাঙৰীয়াৰ দেৱৰ আচলতে এই মুকলি মঞ্চৰ পৰিৱেশ দেখক আৰু এফালে আপুনি চাই থকা আচলতে বিজেপিৰ কাৰ্যালয় তাতকৈ দুৰ্ভাগ্যজনক কথা আছে নি মানে বিজেপি চৰকাৰখনে কি কৰিছে নিজে সাজপাৰ পৰিধান কৰি পেলানি এইটো খুব ধুনীয়াকৈ আটক ধুনীয়াকৈ থাকিব লাগে সেইটো ঠিকে আছে কিন্তু বাকী ভূপেন হাজৰিকা হওক কোনোবা হওক তাত কোনো কথা নাই যেনেকৈ থাকে থাক ভাই তো আজি আমি জনাত যে ভূপেন হাজৰিকা দেৱৰ যি মুকলি মঞ্চ এই মুকলি মঞ্চ আচলতে এই বিজেপি কাৰ্যালয়ৰ আগতে স্থাপন কৰা হৈছিলে কিন্তু আগতে স্থাপন কৰা হৈছিলে যদি আজি এই মুকলি মঞ্চটো ক'বলৈ গ'লে আচলতে মুকলি মঞ্চ বুলি ক'বলৈ শুনিবলৈ বা ক'বলৈ লাজ লগা বিষয় এটা কাৰণে হৈছে মুকলি মঞ্চৰ অৱস্থা এয়াই নেকি আপোনালোকে চাওক কিন্তু এই মুকলি মঞ্চৰ অৱস্থাটো চাওক আৰু এইফালে বিজেপি কাৰ্যালয়ৰ অৱস্থাটো চাওক ইয়ালৈ এটা কথাৰ কাৰণে বেছিকৈ দুখ লাগিছে যে ইয়ালৈ মন্ত্ৰী বিধায়ক আমোলাপা ধৰি সকলো এই কাৰ্যালয়লৈ অহা যোৱা কৰোঁতে তেওঁলোকৰ দৃষ্টিত পৰা নাই নেকি চাগে যে এইটো এজন মহান আচলতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মুকলি মঞ্চ এই মুকলি মঞ্চটোৱে আচলতে এলাগী কৰি পেলানি কিন্তু নিজেই আটক ধুনীয়াকৈ থাকিবলৈ বিচৰাত আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে তীব্ৰভাৱে গৰিহণা জনাম আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম যে আপোনাৰ কাৰ্যালয়টো বা আপোনাৰ বিভাগীয় বিষয়ববীয়াখিনি বা বিভাগীয় কাৰ্যালয়সমূহৰ কথা আপুনি চিন্তা চৰ্চা কৰিলেই নহ'ব কিন্তু কথা হ'ল যে আমাৰ আচলতে ভূপেন হাজৰিকাৰ যি মুকলি মঞ্চ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ যি মুকলি মঞ্চটো ভাগৰ কথাও আপোনালোকে চিন্তা কৰিলে যে ৮ ছেপ্টেম্বৰত যি আচলতে তেওঁৰ কিছুমান য'তে ত'তে অন্যান্য জেগাত যি আচলতে তেওঁ উদযাপন বা কিবা পাতিবলৈ লোৱা হৈছে আমি দেখিবলৈ পাইছোঁ তো তেনে ক্ষেত্ৰত আচলতে আটক ধুনীয়াকৈ কিমান জাকত জিলিকাকৈ ৰাখিব লাগিছিলে তো এতিয়া দেখিছোঁ আমি এইটো এটা মৰিশালী সদৃশ আচলতে শ্মশানশালী সদৃশ যে আমি দেখিবলৈ পোৱা হৈছে সেইটো কাৰণে বাৰম্বাৰ আমি এনেকৈ যে আপোনালোকৰ নিজৰ কথাখিনিকে আচলতে চিন্তা চৰ্চা নকৰি আজি আমি দেখিবলৈ পাইছে আপুনি যে মাননীয় আচলতে আমাৰ প্ৰধানমন্ত্ৰী মোদী আহিব বুলি গোটেই এনআইএলৰ কাষে পাশে ৰাস্তা ধুনীয়া বনাই কৰি একদম আটন ধুনীয়া কৰিছে ভাল কথা কিন্তু তাৰ সমান্তৰালভাৱে যে ইমান ডাঙৰ আচলতে সুধাকণ্ঠৰ এই মুকলি মঞ্চটো যে এলাগি কৰি পেলাইছে তাত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু অনাগত দিনত যাতে অতি সোনকালে যিহেতু ইয়ালৈ কোনোবাই নেদেখা বুলি কথা নাহে মন্ত্ৰী আমোলা বিধায়কৰ পৰা সকলোৱে বিজেপি কাৰ্যালয়লৈ আহে তো আহি তেওঁলোকে পৰিদৰ্শন কৰিছে বা দেখিছে যদিও নাই দেখা আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লগতে এই প্ৰচাৰ মাধ্যমৰ যোগেদি মৰঙীবাসী ৰাইজে তেওঁলোকক আচলতে দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনাম আৰু অতি সোনকালে এই মুকলি মঞ্চভাগ আচলতে সম্পূৰ্ণ কৰি তুলিব বুলি আমি আশা কৰোঁ ধন্যবাদ নিশ্চয়কৈ বিভাস শইকীয়া আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ